Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ভোটাৰ লিষ্টৰ কাৰণে এপ্লাই কৰিছিল বা যিসকলে সাধাৰণতে ভোটাৰ লিষ্টত নাম ভৰ্তিকৰণ কাৰণে তেওঁলোকে দিছিল তেওঁলোকৰ যি লিষ্ট সেই লিষ্টখন সাধাৰণতে আহিছে আৰু আপোনালোকে অনলাইনভাৱে এয়া চেক কৰিব পাৰিব PDF টো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম আপোনালোকৰ ভোটাৰ লিষ্টত আহিছে নে নাই আহা সেইখিনি গোটেইখিনি আপোনালোকে চাব পাৰিব আৰু সাধাৰণতে এই যেটো ভোটাৰ লিষ্ট আহিছে বহুতৰ কিছুসকলৰ নাম সাধাৰণতে ইয়াত কৰ্তনো হৈছে গতিকে কাৰ কৰ্তন হৈছে আৰু কোনসকলে সাধাৰণতে ইয়াত নাম নতুনকৈ আহিছে সেইখিনি আপোনালোকে চাব পাৰিব আৰু চাবৰ কাৰণে আপোনালোকে সকলোকে প্ৰথমতে যাব লাগিব যি ভোটাৰ লিষ্ট ভোটাৰ কাৰ্ডৰ যেটো অফিচিয়েল পৰ্টেল ceoassam.nic.in/pdf-electoral-roll.html এইটো আপোনালোকে ক্লিক কৰিব পাৰে বা আপোনালোকে ডাইৰেক্ট টাইপ কৰি দিব সাধাৰণতে ভোটাৰ লিষ্ট আসাম এনেকৈ বুলি টাইপ কৰিলে আপোনালোকৰ ডাইৰেক্ট প্ৰথম পেজটোতে এইটো আহিব সো এতিয়া সেই পেজটোত অহাৰ পাছত আপোনালোকে যেতিয়া এক সাৰ্চ কৰিব আপোনালোকে যেতিয়া চাব তেতিয়াহলে আপোনালোকে প্ৰথমতে এনেকৈ তললে যেতিয়া স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে পাব PDF electoral rules for the year 2024 বুলি পাব PDF electoral rules for the year 2023 বুলি পাব সো আপোনালোকে প্ৰথমতে সাধাৰণতে যেটো পেজ আহিব এই পেজটো হৈছে এইটো ইয়াত আপোনালোকে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেচন পাব আৰু সাৰ্চ ইন ইলেক্ট্ৰল ৰোল পাব আৰু PDF ইলেক্ট্ৰল ৰোলছ পাব সো আপোনালোকে প্ৰথমতে PDF যেটো ইলেক্ট্ৰল ৰোল বুলি আছে যত নিউ বুলি আপোনালোকৰ আহি আছে হেতুত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে তাত এটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আহি যাব এই পেজটো ইয়াত আপোনালোকে যেটো PDF ইলেক্ট্ৰল ৰোলছ ফৰ দা ইয়াৰ 2024 বুলি আহিছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত আহি যাব নেক্সট পেজটো অৰ্থাৎ আপোনালোকৰ যেটো সাধাৰণতে লিষ্টখন যিখনত আসলতে আপোনালোকৰ আহে হেতু আপোনালোকৰ ওচৰত আহিব সো ইয়াত প্ৰথমতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে হেতু পেজ আহি যাব হেতু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকে দেখিছে ষ্টেটটো দিয়া থাকিব আপোনালোকৰ আৰু সাধাৰণতে আপোনালোকে ষ্টেটটো দিয়া থাকাৰ কাৰণে আপোনালোকে আকৌ দিব নালাগে যদি আপোনালোকে বেলেগ ষ্টেটৰ হয় তেতিয়াহলে আপোনালোকে যেটো ফাৰ্স্ট অপচন আহিছে তাত ক্লিক কৰিব হেতুত আপোনালোকৰ বেলেগ আহি যাব তাৰপিছত আহি যাব ডিস্ট্ৰিক্টত আপোনালোকে যাব আৰু ইয়াত যোৱাৰ পিছত যেটো ডিস্ট্ৰিক্টৰ আপোনালোক হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত সিলেক্ট কৰি দেব ইয়াত যিকোনো ডিস্ট্ৰিক্টৰ আপোনালোকৰ সবৰে আছে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ আছে সো ইয়াত আপোনালোকে যেটো ডিস্ট্ৰিক্টৰ আপোনালোকে হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব আৰু সিলেক্ট কৰাৰ পাছত নেক্সট আহি যাব এসেম্বলি কনস্টিটুৱেন্সি মই প্ৰথমতে ডিস্ট্ৰিক্টটো এনে সিলেক্ট কৰি লৈছো আপোনালোকৰ তাৰ পিছত আপোনালোকৰ মই বাকি যিখিনি অংশ আছে সেইখিনি দেখুৱাম তাৰ পিছত এসেম্বলি কনস্টিটুৱেন্সি ইয়াত আপোনালোকে যাব যদি ক্লিক কৰে তেতিয়াহলে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা পেজ আপোনালোকে ধৰক মই ইয়াত কিবাটা মই পেজ কৰিছো ডিব্ৰুগড় মই পেজ কৰিলো আৰু ইয়াত এসেম্বলি কনস্টিটুৱেন্সি যেটা চাব আপোনালোকে প্ৰত্যেকটো আপোনালোকৰ যিখিনি এসেম্বলি হ'ব কনস্টিটিউশন হ'ব গোটেইখিনি আপোনালোকৰ আহিব আৰু হেতু আপোনালোকে ক্লিক কৰিব যিহৰে হয় আপোনালোকে তাৰছত ক্লিক কৰাৰ পিছত আপোনালোকে গুছি যাব সিলেক্ট ল্যাঙ্গুৱেজত আপোনালোকে যেতিয়া এই এসেম্বলিটো আপোনালোকে ধৰক টাইপ কৰিলে তেতিয়াহলে আপোনালোকৰ ইয়াত ল্যাঙ্গুৱেজ আহিব ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত এটা ক্যাপচা আছে এই ক্যাপচাটো আপোনালোকে ইয়াত ফিল আপ কৰিব ইয়াত ফিল কৰি দিব আসলতে যেটো আছে সো ইয়াত যেতিয়া ফিল কৰিব 4 Q মোৰ ইয়াত যেটো আছে হেতু মই কৰিছো JQJH আৰু O কৰিলো কৰাৰ পিছত আপোনালোকে ইয়াত চাই লব আপোনালোকৰ সাধাৰণতে কোনখন স্কুলত হয় বা কোত আপোনালোকে ভোট দিয়ে ইয়াত নাম এগালমান আহিব সেই নামবিলাকত আপোনালোকে চাই লব কোনটোত হয় আপোনালোকে দিয়ে বা আপোনালোকে যদি ইয়াত বিচাৰি নাপায় আপোনালোকে সাৰ্চত গৈও আপোনালোকে নিজৰ যিখন ভোট কেন্দ্ৰ হেতু আপোনালোকে চাব পাৰে তাৰ পিছত চোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে দুটা অপচন আহিছে দুটা পাৰ্ট আহিছে ড্ৰাফট ৰোল 2024 আৰু ফাইনেল ৰোল সো আপোনালোকে ড্ৰাফট ৰোলত না যাব ফাইনেল ৰোলত যেটো ডাউনলোডিংৰ অপচন আপোনালোকক দেখুৱাই আছে সেই ডাউনলোডিংৰ অপচনটোত আপোনালোকে ক্লিক কৰিব ধৰি লওক মই কোনোবা এটা এনে কৰিছো আপোনালোকে চাই লব এনেকৈ আহিব আপোনালোকৰ ওচৰত আৰু এটো ডাউনলোডিং হ'ব আপোনালোকৰ সময় অলপ লাগিব যদি আপোনালোকৰ নেট ভাল তেতিয়াহলে আপোনালোকৰ অলপ সোনকালে হ'ব কিন্তু অলপমান যদি নেট স্লো হয় তেতিয়াহলে অলপমান সময় প্ৰয়োজন হ'ব সো এনেকৈ আপোনালোকৰ ডাউনলোডিং হৈ থাকিব ডাউনলোডিং আপোনালোকৰ হৈ যাব ধুনিয়াকৈ ডাউনলোডিং হোৱাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব এই পেজটো আহিছে দেখিছে ইয়াত সম্পূৰ্ণ আপোনালোকৰ ভোটাৰ যিখিনি আসলতে তালিকা গোটেই লিষ্টখন আহিছে আৰু ইয়াতে আপোনালোকে গম পাই যাব আপোনালোকৰ নাম আছে কেনসেল হৈছে ডিলিট হোৱাখিনি ডিলিট আপোনালোকৰ দেখাই দিব ডিলিট বুলি লিখা থাকিব সো এটো আপোনালোকে ডিলিট টু ডিলিট আহি যাব
অট'মেটিকেলি যাৰ কেঞ্চেল হৈছে বা যাৰ নামটো আচলতে কটা গৈছে আৰু যাৰ ক্লিয়াৰ হৈ আছে কোনো ধৰণৰ অসুবিধা নাই তেতিয়াহ'লে আপোনালোকৰ সেইখিনি ধুনীয়াকৈ থাকিব আৰু যিখিনি আপোনালোকৰ নতুন যিসকলে এপ্লাই কৰিছিলে সেইখিনি তলত সাধাৰণতে পাব আপোনালোকে যিসকলে কৰিছিলে তেওঁলোকে প্ৰত্যেকৰে নাম আচলতে চাই ল'ব আপোনালোকে পাব ভালদৰে পঢ়ি মেলি চাব আৰু সেইখিনি আপোনালোকৰ এনেকৈ আচলতে আপোনালোকৰ যিখন ভোটাৰ যিখিনি লিষ্ট সেইটো চাব পাৰে চ' আজিলৈ আপোনালোকে এইখিনি কথা জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ মানে